চান্দলাটাৰী অঞ্চলবাসীক মই অনুৰোধ জনাইছোঁ স্কুলখনৰ শৈক্ষিক মানদণ্ড যদি উন্নত কৰিব বিচাৰে তেনেহলে ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু স্কুল কৰ্তৃপক্ষ আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধুৰ মাজত এটা ভাল সম্পৰ্ক গঢ় দিয়ক। দ্বিতীয় কথাটো হৈছে এই স্কুলখন আপোনালোকৰ আপোনালোকে যদি ভালকে ৰাখে তেনেহলে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যতে ডাঙৰ মানুহ হ'ব। তৃতীয় কথাটো হৈছে এই স্কুলবিলাকত মিড ডে মিলৰ ব্যৱস্থা কৰা হৈছে। আশা কৰোঁ এই স্কুলৰ SNDC কমিটিয়ে যাতে অতি সোনকালে উন্নত মানদণ্ডৰ কিচেন গাৰ্ডেনৰ ব্যৱস্থা কৰে, যেহেতু যথেষ্ট স্কুলখনৰ চাৰিওফালে স্কুলৰ মাটি আছে। আমি কোকৰাঝাৰ জিলা বিভিন্ন স্কুল দেখিছো য'ত কিচেন গাৰ্ডেন বহুত উন্নত আৰু কিচেন গাৰ্ডেনৰ অৰ্গানিক ভেজিটেবল দিয়ে ল'ৰা ছোৱালীৰ মিড ডে মিলৰ খাদ্য ব্যৱস্থা কৰি আছে। সেই ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্যৰ কথা উন্নতি হ'ব। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, স্কুলৰ চাৰিওফালৰ পৰিৱেশ উন্নতৰ প্ৰয়োজন হৈছে। আজিৰ তাৰিখত মোৰ পৰিলক্ষিত হৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাক উচ্ছৃংখল হৈছে। সেইকাৰণে মই স্কুলৰ শিক্ষক লগতে অভিভাৱকসকলক অনুৰোধ জনাইছোঁ যে গুণগত মানদণ্ডৰ শিক্ষাৰ লগে লগে নৈতিক শিক্ষাও যাতে দিয়া হয়। নৈতিক শিক্ষা অবিহনে কেতিয়াও এজন মানুহৰ শিক্ষা সম্পূৰ্ণ নহয়। আজিৰ ল'ৰা ছোৱালীয়ে শিক্ষাগুৰুক নামানে, মাক দেউতাকক নামানে, ডাঙৰক সন্মান কৰিব নাজানে, সৰুক মৰম কৰিব নাজানে, বাটে ঘাটে য'তে পায় শিখৰ গুটকা খাই থাকে। ল'ৰা ছোৱালীবিলাকে অহৰহ এণ্ড্ৰইড মোবাইল লৈ ফ্ৰী ফায়াৰ পাবজি খেলি খেলি নিজৰ চকু, নিজৰ ব্ৰেইন, নিজৰ বডি নাৰ্ভিং চিষ্টেম চেছ কৰি আছে। লগতে দেখা যায় আজিৰ তাৰিখত হাইয়েষ্ট হাৰ্ট এটাক আৰু মাউথ কেঞ্চাৰ অসম তথা নৰ্থ ইষ্টৰ মানুহৰ হৈ আছে। তাৰ কাৰণ হৈছে মোবাইল আৰু গুটকা, শিখৰ, বিড়ি, গাঞ্জা। এতিয়া আৰু এটা নতুন ভয়াৱহ সমস্যা আমাৰ কোকৰাঝাৰ জিলাত পৰিলক্ষিত হৈছে, সেইটো হৈছে ড্ৰাগছ। অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ সন্তানৰ ওপৰত চকু ৰাখিব যাতে